নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আহি গল 15 আগষ্ট অহা 15 আগষ্ট তাৰিখৰ ভিতৰতে কৰিব লাগিব এইখন কাম ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এখন বিশেষ আহ্বান তো আপোনালোকে অহা 15 আগষ্ট তাৰিখৰ ভিতৰত সকলো মানুহে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম তো কি কাম কৰিব লাগিব বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো শ্বেয়াৰ কৰি দিব তো বলক ভিডিঅটো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অমিত শাহ ডাঙৰীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ তাৰ পিছত আপোনালোকক বিতংভাৱে বুজাই দিম ইয়াতে লিখা আছে प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा हर घर तिरंगा अभियान की जो पहल की गई थी उसने देशवासियों की एकजुट करने की महत्वपूर्ण भूमिका निभाई है आज वो अभियान जन जन से जुड़ चुका है तार पिछर और लिखा से प्रत्येक देशवासी में राष्ट्रीय प्रेम और देशभक्ति की भावना इस अभियान के माध्यम से साफ दिखाई दे रही है तो याते कोৱা অনুযায়ী भारत सरकार फলৰ পৰা 15 আগষ্ট তাৰিখ উপলক্ষে আৰম্ভ কৰা হৈছে हर घर तिरंगा अभियान तो আপোনালোকে हर घर तिरंगा अभियाনৰ অধীনত কি কৰিব লাগিব হেও জনাই দিছোঁ तार पिछर लिखा है मैं सभी देशवासियों से विशेष रूप से युवा को अपील करता हूं कि वो अपने घर पर तिरंगा फहराए और तिरंगे के साथ सेल्फी लेकर harghartiranga.com पर अपलोड करे तो याते কোৱা অনুযায়ী हर घर तिरंगा अभियाনৰ অধীনত আপোনালোকে নিজৰ ঘৰত এখনকৈ জাতীয় পতাকা উত্তোলন কৰিব লাগিব জাতীয় পতাকাখন উত্তোলন কৰাৰ পিছত সেইখন পতাকাৰ লগত এখন সেলফি উঠি সেইখন সেলফি আপোনালোকে harghartiranga.com আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপোনালোকে লাভ কৰিব हर घर तिरंगा সাৰ্টিফিকেট তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে 2 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখলৈকে ঘোষণা কৰিছে हर घर तिरंगा अभियान तो আপোনালোকে 15 আগষ্ট তাৰিখৰ ভিতৰতে নিজৰ ঘৰত এখনকৈ পতাকা উত্তোলন কৰক আৰু हर घर तिरंगा अभियान আঁচনিৰ অফিচিয়েল ৱেবছাইটত এখনকৈ সেলফি আপলোড কৰক তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি